চাওঁতে চাওঁতে বিশেষ দিনবোৰ আহি পালেহি। এইফালে বা আজি কাপোৰ সোমোৱা নিয়ম কৰিছে। আজিহে অনুভৱ হৈছে তাই আচলতে আৰু এখন ঘৰ দুদিনহে আলহী, তাৰপিছত আকৌ আন এখন ঘৰত গৈ নিজৰ লিখীয়াকৈ থাকিব, নিজৰ ঘৰ হ'বগৈ সেইখন। কিন্তু তাইৰ অবিহনে মই কেনেকৈ থাকিম সেইখিনি এতিয়ালৈকে ক'ব পৰা নাই, কাৰণ প্ৰতিটো মুহূৰ্ততে প্ৰতিটো ক্ষণতে চাহটোৰ দৰে আছিলে। জনাই বহুতে জানে, যিদিনাখন বাৰ বিয়া কথা ওলাইছে বা বিয়া খবৰ গম পাইছে সকলোৱে, এটাই কথা, প্ৰিয়ংকা তোমাৰ হাত এখন ছিগিলে। হয় বাৰু মোৰ হাত এখন ছিগিলে, তথাপিতো উপায় নাই, ছোৱালী মানুহৰ জনম লৈছেই যেতিয়া আন এখন ঘৰলৈ যাবই লাগিব। আৰু এইফালে দেখিছে নহয়, তাই সকলোবোৰ পেকিং কৰি আছে বস্তু। আৰু আমি চিল্কালেণ্ডৰ পৰা বহুতখিনি কাপোৰ কিনিছিলোঁ, সেইবাবে তাৰ পৰা এটা গিফ্ট দি পঠাইছে। খুব ধুনীয়া এটা গিফ্ট দিছে, এখন ফটো ফ্ৰেম চিল্কালেণ্ডৰ পৰা। থেংক ইউ ইমান ধুনীয়া গিফ্টটো দিয়াৰ বাবে। এইফালে আজি এজনী বাৰ্থডে আছিলে, তাই আকৌ আমাক নকলে নহয়, আৰু আমিও বিয়াত উদুলি মুদুলি কৰি থাকোঁতে একো আনিব নহ'ল। সেইটো কাৰণে এইফালে চকলেট এটাকে দিওঁ আৰু ন, চকলেট ফালিবই পৰা। হেপী বাৰ্থডে। আৰু পোৱালীকেইটা ক'লৈ গ'ল বাৰু? আৰু মানে আমি দুজনী আহিছোঁ, এফালে ইমান ৰ'দ দিছে। বা বতৰটো ভাল কৰিলে ভালেই বিয়াৰ কাৰণে, নহ'লে বৰষুণ দিলে প্ৰব্লেম হৈ যায়। আৰু এইফালে এজনী বেমাৰী, ৰুমালখন দেখাই দিয়া আকৌ তোমাক, নতুন ৰুমাল এখন, মানে ডাঙৰ ৰুমাল তাই নাকটোৰ কাৰণে হৈছেহে। আৰু আমি যাওঁ এতিয়া ডিব্ৰুগড়লৈ, যাব লাগে আজি শিৱসাগৰ শিৱৰাত্ৰি। শিৱসাগৰ ছোৱালী, শিৱৰাত্ৰি বুলি ক'লেতো ক'বই নালাগে আৰু, যিহেতু প্ৰত্যেক বছৰে যাওঁ। কিন্তু এইবছৰ যোৱা চাগে হ'ব নহ'ব এতিয়ালৈকে একো গম পোৱা নাই, কাৰণ ঘৰতে যিহেতু বিয়াৰ বাবে ইমানেই কাম ওলাইছে, মানে সেইটো কাৰণে শিৱসাগৰলৈ যোৱা কথাটো আমি এতিয়ালৈকে ভবা নাই। যদি যাওঁ দেখাম আৰু, নহ'লে এবাৰ পূৰা মিছ কৰিম আৰু দেই শিৱৰাত্ৰি। বাকী এতিয়া সেইটোৱে আৰু ঘৰৰ পৰা পূজা কৰিলেও কৰা আৰু মন্দিৰত গ'লেও যোৱা এটাই কথা, মনটো শুদ্ধ হ'লে মনটো শুদ্ধ, একদম ধুনীয়া কথা তাই, মনটো শুদ্ধ হ'লে হয়। তথাপিতো আৰু মানে এপাক গ'লে বেছি ভাল লাগে আৰু। আৰু শিৱৰাত্ৰিৰ কাৰণে ইমানেই ভিৰ হৈছে, আমি মানে টমটম পাবলৈ দিগদাৰ হৈ গৈছে। এইফালে খালী টমটম এখন পালোঁ, উঠি লৈছোঁ চাৰিআলিলৈকে। এতিয়া মানুহে ভাবিছে চাগে আমি শিৱৰাত্ৰি চাবলৈ যাওঁ বুলি, কিন্তু আমি শিৱৰাত্ৰি নহয়, আমি ডিব্ৰুগড় ফালেহে যাওঁ। আমি বাছত বহিলোঁ দেই, এজনী ছোৱালী কাপোৰখন দেখাই দে, এইখন এখন দুখন লৈ লৈছোঁ। কেনেকুৱা লেতেৰা কাপোৰকেইখন তাই বেগত লগাই লৈছে। মই কৈছোঁ বেগত ভৰাই লচোন, কেনেকুৱা দেখাইছে। এইখন ল'ব লাগিব হয় নাই, সেইকাৰণে ভৰাই লৈছোঁ। আৰু লেতেৰা ৰুমালখন, লেতেৰা নহয়, চাফা, ইমান ধুনীয়া। লেতেৰা কেনেকুৱা লাগিছে বাৰু দেখিব, লেতেৰা এখন তই বেগত ভৰাই দে এইবোৰ। লাগিলে অলপ লুকাই এইফালে ইমান বেয়া জেগা কোনোবা উলিয়াই আছে, কৈছে আৰু কি ওলাইছে এইটো কৈছে। এইখন পৰ্দা পাতিকে দি দিছোঁ মই, এতিয়া চাই নাযাওঁ মানে। কালি যে মই তোমালোকৰ ঘৰলৈ আহিছিলোঁ যে, আহোঁতে কি হ'ল, মইতো মানে জাগিৰ পৰা গৌৰীসাগৰ মানে জয়সাগৰলৈকে মানে থিয় হৈ আহিছোঁ দেই, থিয় হৈ আহিছোঁ। তাৰপিছত কি হ'ল, বহিবলৈতো জেগা পোৱা নাই। তাৰপিছত এইডোখৰ মানে হেৰি বহি আছিলে, আগফালে মানে বয়সস্থ মানুহ এজন বহি আছিলে। গোটেই মই বগা বগা, তাৰপিছত মই মানে এনেকৈ হাতখন দিব লাগে ন, এই বস্তুটো তেনেকৈ ধৰি আহিছোঁ। তাৰপিছত কি হ'ল, মূৰত মূৰত এই নখকেইটা দি মানে এনেকৈ আঁকুৰা খাই গ'ল, মানে ইমান মানে বেয়া লাগিছিল। আৰু ভণ্টিয়ে মানে বাছত বহা পাই ইমানেই কথা পাতিছোঁ আমি দুইজনীয়ে, তাই ইমানেই মোক হহুৱাই হহুৱাই গৈ আছে। আৰু তেনেকৈ গৈ ভালেই লাগে বাৰু। আৰু আমি গৈ গৈ ডিব্ৰুগড় পালোঁগৈ। এইফালে ভাইটিকো লগ পালোঁ। হাই, এতিয়া ডাইৰেক্ট আৰু কেইটামান
হেৰি কৰি বজাৰ কৰিবলৈ আছে। তুমি ব্লগ কৰি আছা? তাৰ পৰা লৈ যাম মই ব্লগ কৰাই নাই এতিয়া তাই বিয়া ঘৰত গৈ পেলাই কৰিব মই চশমাটো পিন্ধি ইয়াক পিটিব আছে মই বহুত দেৰিকৈ আহিছোঁ সেইকাৰণে গাড়ীটা গম পাইছোঁ গাড়ীটো খাম বুলি কিবা এটা খুৱাই দিম এতিয়া মোক খোজ খাব কিবা এটা খুৱাই দিম আৰু আমি বজাৰ কৰি মেলি এইফালে যিহেতু ভণ্টিৰ বাৰ্থডে আছিলে আৰু আমি আহিব সময়তহে গম পাওঁ যে তাইৰ বাৰ্থডে আছে তাকে কি লওঁ কি নলওঁকৈ তাইৰ বাবে এটা কেকে লৈ ল'লোঁ এই বজাৰ কৰোঁতে আমাৰ আন্ধাৰে হৈ গ'ল এতিয়া গাড়ী পাম নে নাপাম নাজানো আৰু ইয়াতে মোক বকি বকি আহি আছে সি বোলে শিৱসাগৰ পোৱাগৈ নাই হ'লেও ইয়াতে ইমান কামত বোলে খটাইছে সি আকৌ দোকান বিচাৰি পোৱা নাই আমাক ঘূৰাই ফুৰাইছে সেইফালে বেমাৰী এয়া বাৰ্থডে গাৰ্ল আৰু এয়া কেকটো কি অৱস্থা হ'ল চাওক আকৌ এই বাৰ্থডে বুলি আমি ৰাতিপুৱালৈকে গম পোৱা নাছিলোঁ মানে যোৱা আগত গম পালো আৰু ডিব্ৰুগড়ৰ পৰা আনিছো ইমান দূৰৰ পৰা লৈ আহিছো ইমান কষ্ট আনিছোঁ কেক চাওকচোন কেনেকুৱা অৱস্থা আৰু মানে এইফালে চহৰ ৰাক্য সবাই কেনেকৈ খাইছে মানে ময়ো আছোঁ লগত ইমান কষ্ট আনিছোঁ ন বাছত চব এনেকুৱা হৈছে কেক এনেকুৱা থিয় হৈ আহিছোঁ ন আৰু এইজনী যে গা ইমানে বেয়া হ'ল লাষ্টত কি হ'ল আমিতো থিয় হৈ আহিছিলোঁ তাৰপৰা ওচৰতে মানে আমি যোনডোখৰত থিয় হৈছিলোঁ সেইডোখৰতে মানে চিটত ল'ৰা দুটা বহি আহিছিলে আৰু দেই ল'ৰাকেইটা ভালেই হয় তাৰপৰা এই মানে কৈছে মই নোৱাৰিছোঁ প্ৰিয়ংকা বা বুলি কৈছে তাৰপৰা মই দাদা সেই আপুনি উঠি দিব নিয়ে ছোৱালীজনী মানে পুৰা মোক ঘূৰাইছে বুলি ক'লো আৰু গুচিয়ে গৈছিলোঁ সিহঁতি মানে উঠিবলৈ বেয়া পাইছে কি কৰিলে ইটোৰ কোচত সিটোক বহি দিলে চিটটা দিছে যে হয় নেকি সেইবোৰ মই নাজানো নহয় এক মই বহালো বহাই লৈ তাৰপৰা মই থিয় হৈ আহিছো তাৰপৰা এই শুই দিলে নহয় মাৰ কথা নাই মই বোলো চিটতে গ'লগৈ দিয়া এতিয়া চব কথাই উৎপাত চব তাই মানে গোটেই ৰাস্তা গা বেয়া কৰি আহিছে আৰু তাই তাক টেনচন দি আহিলে মইতো কিমান ফুল টেনচনত আহিছো এই বেগত টোপোলা লৈ তাই হেনো আকৌ আৰম্ভণি কৰে হেনো আহি পালোহি বুলি ঘৰ ভিডিঅ' বনাই ভিডিঅ'টো লাষ্ট ভিডিঅ'টো নকৰিলে কাৰণে এতিয়া কৰোঁ বাই চা এইফালে ভাত খাবলৈ আছে এইজনী উকালে চা বেগ চেগ লৈ এই সঁচাকে এটা পাগল দেই কৈছো নহয় নালাগে অকমান আগৰ পৰা এটি মাৰ কাইলৈ লগাম এতিয়া বহুত দেৰি হ'ল এতিয়া নবজাওঁ সেইখন দৰ্জা আমাৰ এজনী উকালে দেই উকালে এতিয়া বাটটো তাই বজাৰ কৰি পালোহি ডিব্ৰুগড়ৰ পৰা বজাৰ কৰি পালোহি বুলি কওঁ এজনী চক কৰে এজনী চক আৰু এতিয়া ডিব্ৰুগড়ৰ পৰা বজাৰ পালোহি দেখিছে ন মাত চাত ভাঙি তাই পোৱাহি তাই এতিয়া আকৌ ৰেডি হৈছে আহি